Hey guys, welcome back to my channel. So, আজিৰ দিনটো হৈছে বহুত স্পেশাল. আজি হৈছে আমাৰ খুৰাখুৰীৰ মেৰেজ এনিভাৰ্সাৰী. So, সেইকাৰণে দিনটো কিনো হয় চাও বলক. So, এয়া ৰাতিপুৱা আজি ভাবিলো চাহ কাপৰ লগত মানে ফলমূল কেটা মানে খাও আৰু লগতে মাৰ চাহ আৰু এইফালে আজি বতৰটো দেখাই দিছো ৰ'দ দি আছে এতিয়া পুৰা একদম ৰ'দ গৰম আকৌ আহিছে আৰু সো গৰম দেখি মই ভাবিলো যে এতিয়া মানে আমি যেনেকৈ দিনত এবাৰ চাহ খোৱা হয় ন সো চাহ না খাও জুস খাও সো মই ভাবিলো সবৰ কাৰণে মানে জুস অকন বনাই দিও আৰু কাৰণ গৰমো যেহেতু সো গৰমৰ লগত জুস টু সবতছে ভাল কম্বিনেশন আৰু ইনে চাহ খাও বাৰু বাট আজি যেহেতু অকন দিনটো স্পেশাল সেই কাৰণে ভাবিলো জুসকে বনাও সো এফালে মোৰ টিকলে ভিডিও কৰি দিছে আৰু অকমান এইফালে মোৰ ক্যামেৰাম্যান দে তুলিছিল নিজকে অলপ দেখাই দিলো আৰু এইফালে এটা সব কাৰণে জুস আনিলো লগতে সিংৰা আৰু মিঠাই খুৰাই লৈ আহিছিলে সো আজিৰ স্পেশাল আমাৰ ডিনাৰ আৰু এইফালে দাদা আৰু ভন্টি কাম এটা ওলাই যায় আহোতে কেকটো লৈ আহিব আৰু এয়া চাওকচোন অলপ আগতে মই দেখাইছিলো নহয় ৰ'দ দি আছিল কিন্তু হঠাতে ইমান বৰষুণ দিছে আৰু কম বৰষুণো নহয় একদম ধাৰাখাৰ পেলালে মানে আৰু সো এয়া লাহে কেতিয়া সন্ধিয়া হৈছে আৰু চাওকচোন আকাশখন কেনেকুৱা এটা পিংক কালাৰ নিচিনা হৈ গৈছে না এইফালে কেকটো ফাইনালি আহিলে আৰু এতিয়া আনবক্সিং কৰি আছো লগতে আপোনালোককো দেখাম আমাৰ ফেভাৰিট যেটো মানে মোৰ পাৰ্সোনাল ফেভাৰিট আৰু সবে ভাল পায় চকলেট কেক নো কোনে বেয়া পায় আৰু ইফালে আমাৰ হোমমেড কেকটো আহি গল ইমান এটা প্ল্যানিং মানে তেনেকে নাছিল বিকজ ঘৰবোৰ বৰ খেলিমেলি হৈ আছে যে কিন্তু অকমান হজাই নি দিলে মানে হে আৰু মোমেন্টছটো অকমান বনাই দিলে ভাল লাগে ন কেক কাটিংৰ সো এইফালে কিনি আনা কেকটো আৰু এটো হৈছে হোমমেড কেকটো তাৰ পিছত অকমান যেহেতু এনিভাৰ্সাৰী সো অকমান ৰোমান্টিক কৰিবলৈ ট্ৰাই কৰিলো ভাল লাগে আৰু কিবা এটা সেইকাৰণে ট্ৰাই কৰিছো দেই আপোনালোকে চাবৰ আপোনালোকে কব একদম সিম্পল ডেকোৰেশন সো আপোনালোকে কব আপোনালোকৰ কেনেকুৱা লাগিছে এতিয়া চাই যাও সো কেনেকুৱা লাগিছে জনাব দেই এই শোপিসটো মানে খুৰাই এবাৰ খুৰিক ভ্যালেন্টাইন ডে গিফট দিছিলে আৰু এই যে কিনি আনা কেকটোৱে এবাৰ মানে আমাৰ ফালৰ পৰা এনিভাৰ্সাৰী গিফট সো এটা কেক কাটিং চাও বল কাপল অফ দ্য ইভিনিং থ্যাংক ইউ রে খুৰা লাজ কৰিছে আহিফালে হুমাই যাবা লবা নালাগে এইবোৰ উৰি যাব নহলে কাটা হ্যাপি এনিভাৰ্সাৰী কাটিব এখন কাম Yay! हो गया कितना 14 years petal suribo So finally cake cutting হৈ গল সবৰে মুখত হাঁহি যেহেতু হয়ও এনেকে ফ্যামিলিৰ লগত কিবা এটা সেলিব্ৰেশন কৰিলে সবৰে মনবোৰ ভাল হৈ থাকে আৰু কিবা এটা সেলিব্ৰেট কৰিলেতো সবৰে মনবোৰ ভাল হৈ থাকিবই লাগে নহয় জানো আৰু এতিয়া আমাৰ যেহেতু কেক কাটিং হৈ গল সো এটা আমি সবেই চাহ কাম সন্ধিয়া চাহ কাপটো ইনো একেলগে খোৱা হয় সো এটা মই সবকে এনেকে কেক কাটি ডিস্ট্ৰিবিউট কৰি দি আছো আৰু তাৰ লগতে আইটাৰ হোমমেড কেকটো যেটো আমাৰ প্ৰতিটো অকেজনত থাকে সো হেতু এনেকে কাটি মানে একেলগে দি দিম আৰু এফালে খুৰি এটা চাহ আনিব সবৰ কাৰণে সো তেনেকে আমি চাহ মানে কি হয় আমি আদাইটো একেলগে খাও আৰু তেনেকে আমাৰ ফ্যামিলি আড্ডা এটা বহাই আপোনালোকে আগৰু মানে ব্লগছত দেখিছে ফ্যামিলি আড্ডা মই সদায় কম ভেৰি ইম্পৰ্টেন্ট এনেকে মানে ঘৰৰ মানুহখিনিৰ লগত মানে ইউ নো বহি পেলাই কথা পাতা বহুত ইম্পৰ্টেন্ট বিকজ ইতে ডে টু ডে লাইফতো আমি ইমান টাইম দিবও নোৱাৰো সব বিজি হৈ থাকে সো এনেকুৱা অকেজনছ বিলাকতে যত মানে গোটেই ফ্যামিলি একেলগে থাকে সো সবে মানে চেষ্টা এটা কৰিব লাগে আৰু
যাতে এনেকুৱা সেলিব্ৰেশন বা অকেজনৰ নামতে ফ্যামিলিক অলপমান টাইম দিব পাৰে আৰু তেনেকে ভালো লাগে মই পাৰ্সোনালি এক্সপেৰিয়েন্স যেহেতু আমাৰ ঘৰত হয়ে তেনেকুৱা সো মানে মই ক'ব পাৰো আৰু যে হেতু বহুত ভাল লাগে এনেটো আমি গুটেই ওয়াৰ্ল্ডখনৰ লগত ডিফাৰেন্ট লাইক মানুহ আমি কিমান লগ পাম আমি সবৰ লগতে কিমান কথা শেয়াৰো কৰো কথাও পাতো কিন্তু ইবিলাকৰ মাজতে মানে নিজৰ একদম আপোন মানুহকিজনৰ লগত কিবা কথা পাতিবলৈ থাকিয়ে যায় সো হেকাৰণে ফ্যামিলি আড্ডাটো ইম্পৰ্টেন্ট যাতে আমি নিজৰ মানুহখিনিৰো মানে যাতে খবৰ খাতিবোৰ অকন মানে আমি জানিবলৈ পাওঁ যে তেওঁলোকনো কেনেকৈ আছে তো হেতুৱে আৰু কথাখাৰ ভাল যেহেতু মই আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু মই কিন্তু কাকো একো শিকাবলৈ যোৱা নাই খালি ভাল লাগে কাৰণে মানে আপোনালোকৰ লগত জাস্ট সিম্পলি শেয়াৰ কৰিছো আৰু সো এটা অলৰেডি আমাৰ ডিস্ট্ৰিবিউশন কৰা হৈ গৈছে সো এটা লাহেকে সবে একেলগে চাহ খাম আৰু হেইফালে টিকলিও কাপকেক বনাইছিল দেই মই চাগে আপোনালোকক কোৱা হোৱা নাই দেখাইছো বাৰু সো তাই বনাইছে আৰু আমি যে কওঁ চেৰি অন দ্য কেক বুলি এই চেৰিটো কাৰ ফেভাৰিট বাৰু আৰু এটা ফাইনালি আমাৰ ফ্যামিলি আড্ডাটো বহি গৈছে চাকাপৰ লগত ইটো হৈছে মোৰ প্লেট এবাৰ দেখাই দিছো ইটো কাপকেক আমাৰ টিকলে বনোৱা এটো আমাৰ হোমমেড কেকটো আৰু এইটো হৈছে আমি আনা কেকটো এবাৰ খুৰিহতক মানে গিফট হিচাপে দিছো এনিভাৰ্সাৰী আৰু যেহেতু স্পেশাল ডে সো ভাবিলো আজি মটন খিনি মই মেৰিনেট কৰো সো বলক লেটস গো অন দ্য প্ৰসেস So finally haldi rasam to complete kori itya amar complete hoi gol it's ready to rest so yate akoman freeze ote itya thoi diu tar pisot agor process khini kora hobo see you soon aro eya amar almost mutton itya boni ase aru ola pisote hobo jehetu mutton to akoman time lage baru so aro akoman masala add hoi ase আৰু মই স্পাইস বহুত ভাল পাওঁ এফালে হৈছে শাহী পনীৰ আৰু এই আমাৰ ফাৰ্স্ট বেচ টু বহিছে খাবলে খুৰা টিকলি ভন্টি আৰু দাদা সো এইখনে আমাৰ আজি মানে ডিনাৰ মেনু আৰু এফালে এতিয়া মই মা আৰু খুৰি বহিছো আইতাও খাইছিলে আইতাও খালে সো এবাৰ দেখাই দি এফালে পোলাও হেয়া সালাড এফালে মটন শাহী পনীৰ আৰু হেয়া হৈছে ডালি সো সবে খাই মেলি আজৰি হলো দিনটো ভালতে পাৰ হল আশা কৰো আপোনালোকৰ ব্লগটো চাই ভাল পালে লাইক শেয়াৰ কমেন্ট কৰি দিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম বাই গুড নাইট